মথুৰাপুৰ মাজগাঁৱত এক শোকাবহ ঘটনা। ৩ বছৰীয়া শিশু পুখুৰীত পৰি মৃত্যু। ঘৰৰ কাষৰে এটা পুখুৰীত পৰি ৩ বছৰীয়া কণমানিৰ সলিল সমাধি। শিশুটিৰ নাম নিয়ন গোৱালা। ঘটনাটো মথুৰাপুৰ ভকত গাঁৱত শুকুৰবাৰে সন্ধিয়া সংঘটিত হয়। শিশুটি আবেলিৰ পৰা সন্ধানহীন হৈ আছিল। পৰৱৰ্তী সময়ত পুখুৰীৰ পানীত উপঙি থকা অৱস্থাত মৃতদেহটো উদ্ধাৰ কৰা হয়। মথুৰাপুৰ আৰক্ষীয়ে পোষ্টমৰ্টেমৰ বাবে মৃতদেহটো ইতিমধ্যে মথুৰাপুৰ আৰক্ষী থানালৈ অনা পৰিলক্ষিত হয়। মানে সি খেলি আছিলে, বহি আছিলে এঠাইত, তাৰ পৰা উঠি আহি আৰু মানে গোটেই খেলি আছে, গোটেই আৰু মানে ইফালে ট্ৰেক্টৰত হাল বাই আছে। সি তাৰ মানে ভাত পানী ধুনীয়াকৈ খাই মেলি মানে চবেই লগতে খেলি আছে আৰু তাৰপৰা খেলি থাকোঁতে সি মানে কেতিয়া কি হ'ল মানে কোনো ক'ব নোৱাৰে। তাৰ দদুৱে জানে, এই দাদুটোৱে মানে ক'লে তই ঘৰলৈ যাওঁ নেকি? মই বোলে ঘৰলৈ যাম বুলি ক'লে। তাৰপৰা দদুৱে ভাবিলে ঘৰলৈ গ'ল বুলি, আমিও বিচৰা নাই, সিও বিচৰা নাই। তাৰপৰা এইফালে মানে সি আহি পানীটোতে মানে লাঠি এটা লগাই মানে এনেকৈ হেৰি কৰি আছিলে। লাঠিটো পাইছোঁ আমি তাত পুখুৰীত, সৰু মৰু পুখুৰীত পানী আছে। তাৰ পৰা আৰু এনেকুৱাতে মানে সি মানে গৈ মানে সোমাই আছে তাত। তাকো গোটেই মানে ইফালে কাৰোবাৰ লগত গ'ল বুলি গোটেই বিচাৰিলে। তাৰ মোমাই এটাও আহিলে, মোমাইটো ঘৰলৈ গৈছে নেকি বুলি, সিটোও তালৈ গ'ল। ইফালে দদা এই বৰ্তা এই হেৰি এটি আছে দদু, ইহঁতে ইফালে গ'ল বুলি ইফালেও বিচাৰিলোঁ। তাৰপৰা ক'তো নাপায় দেখি মানে মই ক'লোঁ যে নাই বোলো, এনেকৈ কৰি গৈ বোলো পথাৰ পাকেদি গৈ নামি চাওঁচোন বোলো। তাৰপৰা এনেকৈ চাওঁতে মানে মেটেকা মানে সি এনেকৈ মানে হেৰি কৰি পৰি আছে মানে। সৰু মৰু পুখুৰী মানে পথাৰ কিনাতে একদম মানে পানীত সোধত মানে। ল'ৰাটো কি নাম আছিল? তাৰ নামটো ৰ'ব, এইটো বাৰ্থ চাৰ্টিফিকেটতে আছে। এই বাৰ্থ চাৰ্টিফিকেট চাই ল'লে কি নামটো বুলি কৈছিলে। কিমান বয়স? 3 মাহ বাকী আছে 4 বছৰ হ'বলৈ। 4 বছৰ? অঁ। কোন জেগা? মথুৰাপুৰ মাজগাঁও। দেউতা আছেনে? দেউতা নাই, ঢুকালে। মা আছে। কি নাম মাকৰ? মাকৰ নামটো মীনা গোৱালা। কোন জেগা? মথুৰাপুৰ মাজগাঁৱে ক'ব পাৰি। মাজগাঁও? অঁ, আমাৰতো মাজগাঁও বুলিয়ে কয়। এনেকৈ আমাৰতো ৱাৰ্ডটো জংঘল পৰে মানে। ৱাৰ্ডটো জংঘল? অঁ। থানাত জনোৱা হ'ল? জনোৱা হ'ল। গৈ মেলি চাই মেলি ডেড বডি লৈ আহিলোঁ আমি থানালৈ। এতিয়া আৰু জাপৰি নিব লাগে বুলি কৈছে। তো আমি ওলাইছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।